বিধায়ক আমিনুল ইছলামৰ বিৰুদ্ধে এজাহাৰ দাখিল দিছপুৰ থানাত এজাহাৰ দাখিল কৰা হৈছে পেহেলগামৰ ঘটনাক লৈ দেশ বিৰোধী মন্তব্যৰ অভিযোগ বিধায়কজনৰ বিৰুদ্ধে হিন্দুৰক্ষী দলৰ তৰফৰ পৰা দাখিল কৰা হৈছে বিধায়কগৰাকীৰ বিৰুদ্ধে এজাহাৰ পুনৰবাৰ দৰ্শকসকলক জনাইছো বিধায়ক আমিনুল ইছলামৰ বিৰুদ্ধে এজাহাৰ দাখিল কৰা হৈছে দিছপুৰ থানাত দাখিল কৰা হৈছে এজাহাৰ পেহেলগামৰ ঘটনাক লৈ দেশ বিৰোধী মন্তব্যৰ অভিযোগ বিধায়ক আমিনুল ইছলামৰ বিৰুদ্ধে হিন্দুৰক্ষী দলৰ তৰফৰ পৰা দাখিল কৰা হৈছে এজাহাৰ বিধায়কজনৰ বিৰুদ্ধে কাশ্মীৰত যি নৃশংসভাৱে পেহেলগামত যি মৌলবাদীয়ে যি 28জনকৈ লোকক পৰ্যটকক হত্যা কৰিলে ঠিক তেনে সময়তে গোটেই ভাৰতবৰ্ষ শোকস্তব্ধ হৈ আছে গোটেই পৃথিৱী শোকস্তব্ধ হৈ আছে ঠিক তেনে সময়তে যোৱাকালি আমিনুল ইছলাম ডাঙৰীয়াই যি ঢিঙৰ বিধায়ক তেখেতে এটা বিৰূপ মন্তব্য দিছে যে এই গোটেই ঘটনাক্ৰম আচলতে চৰকাৰৰ উচতনিতে হোৱা বুলি আৰু তেওঁ এটা হিন্দু মুছলিমৰ ৰাজনীতি কৰিবলৈ বিচাৰিছে মুছলমান লোকক ভয় খোৱাৰ উদ্দেশ্যে বা এনেকুৱা ধৰণৰ কিছুমান মন্তব্য কৰি তেওঁ সমাজত এটা বেয়া মেছেজ দিব বিচাৰিছে আৰু ইয়াৰ বিৰুদ্ধে আজি আমি হিন্দুৰক্ষী দলৰ তৰফৰ পৰা আমিনুল ইছলামৰ বিৰুদ্ধে দিছপুৰ থানাত এটা গোচৰ দিবলৈ আহিছোঁ।